দিছিলোঁ, আজিলৈকে মোটামুটি 6 লাখ হ'ব বাঢ়িছে। জংঘলী কুকুৰ বহুত বাঢ়িছে আৰু মাজে সময়ে আমি বাঘৰ মানে সেই লেওপাৰ্ডটো বহুত সংগঠনত আছিলোঁ, তেতিয়াও মই জংঘলতে আছিলোঁ। তো জংঘলত থাকি থাকি মোৰ জংঘলৰ যোনটো পৰিৱেশ মানে বিৰাট ভাল লাগিছিলে। মানুহৰ পৰিৱেশ আৰু জংঘলৰ পৰিৱেশ বহুত ডিফাৰেণ্ট। অন্য এজন যাদৱ পায়েং এইবাৰ মূলাই কাঠনিত নহয়, নামনি অসমৰ বাক্সা জিলাত প্ৰকৃতি সংৰক্ষণৰ গুৰি বঠা ধৰিছে এজন জনজাতীয় লোকে। নাম তেওঁৰ বিজয় চৌধুৰী। এসময়ৰ উগ্ৰপন্থী সংগঠন BLTৰ নলবাৰী জিলাৰ প্ৰচাৰ সচিব আছিল বৰমা নিবাসী বিজয় চৌধুৰী। তেতিয়া BLTৰ মুৰব্বী আছিল এতিয়াৰ BTCৰ CEM হাগ্ৰামা মহিলাৰী। অৱশ্যে বিগত প্ৰায় 22-23 বছৰ ধৰি কৰি অহা কামৰ বিশেষ স্বীকৃতি লাভ কৰা নাই বিজয় চৌধুৰীয়ে। এয়া বিজয় চৌধুৰীয়ে গঢ়ি তোলা ঘন অৰণ্যৰ এটি ৰূপ। 20 বছৰ পূৰ্বে ইয়াত গছ-গছনিৰ চিনমুকামেই নাছিল। বেদখলকাৰীৰ দখলত আছিল এই বৃহত্তৰ অঞ্চলসমূহ। জেপৰ ধন ভাঙি নানান অসুবিধাৰ মাজেৰেও চৌধুৰী অব্যাহত ৰাখিছে তেওঁৰ কৰ্মযজ্ঞ। নমস্কাৰ, মই অৰূপ চান্দিল্য। আমি প্ৰকৃতি সংৰক্ষণৰ হকে কাম কৰি থকা যাদৱ পায়েঙৰ নাম সকলোৱে জানো, কিন্তু আমাৰ অলক্ষিতে এজন লোক লুকাই আছে। তেখেত হ'ল বিজয় চৌধুৰী। তেখেতে প্ৰায় 1000 হেক্টৰ মাটিকালিত প্ৰায় 6 লাখটা গছপুলি ৰোপণ কৰিছে আৰু ফলস্বৰূপে সোৱণখাটা আৰু দিহিৰা এই দুইখন সংৰক্ষিত বনাঞ্চল পূৰ্বৰ যি ধ্বংসপ্ৰাপ্ত অৱস্থা আছিল তাৰ পৰা এতিয়া নতুন ৰূপ গ্ৰহণ কৰিছে। আপুনি এতিয়ালৈকে কিমান মান গছপুলি ৰুলে আজিলৈকে? আগতে একদম আমিতো 5 লাখৰ ওপৰত দিছিলোঁ, আজিলৈকে মোটামুটি 6 লাখ হ'ব লাগে। আপুনি অকলে 6 লাখ গছপুলি ৰুলে এতিয়ালৈকে? অকলে বুলিও ক'লেও ভুল নহয়, আৰু আমাৰ NGOৰ ভলেণ্টিয়াৰ আছে, সিহঁতক লৈ মই মানে প্লেণ্টেশ্যন আৰু কনজাৰ্ভেশ্যনটো কৰি আছোঁ। কি গছপুলি ৰুলে? এইটো এতিয়ালৈকে আমি প্ৰথমতে গামাৰি বেছি ৰোৱা গৈছিল। হয়। এতিয়া গোটেইখিনি আমলুকু, ভমৰা, শিলিখা এইবিলাক এনিমেল আৰু এতিয়ালৈকে আজিলৈকে ৰুই আছোঁ আজিলৈকে। এই যে আপুনি 5-6 লাখ গছপুলি ৰুলে, এতিয়া আমি এইখিনি যিখিনি ঠাইত থিয় হৈ আছোঁ এইখিনিতো এসময়ত চাগে মানুহৰ ঘৰ মানে এনকচাৰ আছিল, বেদখলকাৰী আছিল। এইবিলাক চব বেদখল, পাহাৰৰ ওপৰত গেলি চব মানুহেই আছিল। যেতিয়া আমি কনজাৰ্ভেশ্যনটো কৰি দিলোঁ, কনজাৰ্ভেশ্যন মানে জংঘলত সোমোৱাটো বন্ধ কৰি দিলোঁ। সিহঁতে জংঘলৰ ওপৰতে নিৰ্ভৰ কৰি আছিল। বন্ধ কৰি দিয়াৰ পিছত সিহঁতে আৰু ইয়াতে খেতিও নহয়, কি কৰি খাব? তো এইবুলি এটা এটাকৈ ওলাই যায় সেনেকেই সেই জেগাখিনি খালী হ'ল। এইখিনি কি নাম? ঠাইখিনিৰ নাম কি? এইটো দেহিৰা পিয়াৰ বুলি কয়। এইখিনি বাটাবাৰী ৰেঞ্জৰ আণ্ডাৰত পৰে আৰু এইফালে ডিভিজন হ'ল মুছলপুৰ। তাৰমানে বৃহত্তৰ যিটো মানাহ বুলি আমি যাক বুজোঁ তাৰে এটা অংশ। এতিয়া এই যে ইমান ডাঙৰ ডাঙৰ হ'ল এতিয়া গছখিনি, তাৰ ফলত কেনেকুৱা পৰিৱৰ্তন আহিছে বুলি আপুনি নিজে অনুভৱ কৰে বা কিবা দেখিছেনে পৰিৱৰ্তন? পৰিৱৰ্তনটো অজস্ৰ দেখিছোঁ। অজস্ৰ মানে এইটোৱে আৰু গাছটো যেতিয়া ডাঙৰ হ'ল, জংঘল ভিতৰত মানুহ নোসোমায়, এতিয়া গোটেই হাতী থাকে। আগতেও আছিল, কিন্তু এতিয়া মানে হেৰিটো হোৱাৰ পিছত, জংঘলটো হোৱাৰ পিছত গাছ ডাঙৰ হ'ল, হাতী আহিল, বাঘ আহিল, হৰিণ আহিল, ভালুক আহিল, জংঘলী কুকুৰবিলাক ঘূৰি থাকে। সেনেকেই আৰু মানে পৰিৱৰ্তনটো দেখা পাইছোঁ আৰু মানে বিভিন্ন জীৱ জন্তুবিলাক আহি যায়। এতিয়া আপুনি মানে যিটো BTCৰ বন বিভাগ বা ৰাজ্য চৰকাৰৰ এইখিনি বন বিভাগ, তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিলে ভাল হ'ব বুলি ভাবে এই বনাঞ্চলখন সংৰক্ষিত কৰাক লৈ? মই বাৰ কৈ আছোঁ তাকে, এইটো দিহিৰা ৰিজাৰ্ভ পৰে। দিহিৰা ৰিজাৰ্ভত এই জংঘলৰ ভিতৰত আমাক কনজাৰ্ভেশ্যন কেম্প এটা লাগে, পষ্ট লাগে। চৰকাৰী পষ্ট এটা যদি থাকে তেতিয়াহ'লে এই এলেকাটো বাচি থাকিব। আৰু যদি চৰকাৰী পষ্ট এটা নাথাকে তেতিয়াহ'লে আমি বলৰ জোৰেদি কামবিলাক কৰি আছোঁ, কিন্তু কালি হয়তো আমাৰ কিবা ব্যতিক্ৰম হ'ব পাৰে, হয় না নহয়? তাৰপিছত সেই বস্তুখিনি কেনেকৈ জীয়াই থাকিব? আজিৰ তাৰিখতো যদি আজি মই গুচি যাওঁ, 1 সপ্তাহৰ পিছতেই মানে আৰম্ভ হ'ব বন ধ্বংসৰ মানে লীলাটো। তাৰমানে সেই প্ৰত্যাহ্বানটো এতিয়াও আছে, মানুহে মানে বেদখল কৰিব চেষ্টা কৰি থাকে। এতিয়াও আছে জেগাই ক'ৰবাত সেনেকেই মানে এতিয়াও কাটি আছেতো। এতিয়াও গছ কাটিয়ে আছে। এতিয়াও গছ জংঘলত সোমোৱাটো বন্ধ, কিন্তু সেই জংঘল কাটি মানে এনক্ৰ'চ কৰি থকাটো এতিয়াও দেখা পাই থাকোঁ, এতিয়াও আছে। এতিয়া ধৰক যাদৱ পায়েঙৰ কথা সকলোৱে জানে, তেওঁ বহুত ভাল কাম কৰিছে পৰিৱেশ সংৰক্ষণৰ কাৰণে, কিন্তু আপোনাৰ কথাটো এতিয়ালৈকে কোনেও গম পোৱা নাই।
আপোনাৰ ভৱিষ্যত আৰু কেনেকুৱা পৰিকল্পনা, কি কি কৰাৰ ইচ্ছা আছে মানে এই বন সংৰক্ষণ পৰিৱেশ সংৰক্ষণক লৈ? মানে বস্তুটো হ'ল কি, পিছলৈকে কি হয়, মোৰ বয়সো হৈছে, কিন্তু এতিয়া এইখিনি বচাই ৰখাটোৱে মই বাৰ বাৰ মানে কৰিছোঁ, মই বলেদি কৰি আছোঁ। কালি মোৰ যদি বল পৰি যায় সেই বস্তু ৰাখিব কোনে? হয়। সেইকাৰণে বাৰ বাৰ কৈ আছোঁ, মানে ভিতৰত আমাক জংঘলত এটা হেৰি লাগে, এই চৰকাৰী এটা পষ্ট লাগে, এনেকৈ আৰু মানে বিট বা এনেকৈ আৰু কেম্প এটা লাগে। তো তেতিয়া এলেকাটো বাচি যাব, নহ'লে এইটো বস্তুটো শেষ হৈ যাব আৰু নাইকিয়া হৈ যাব। আমাৰ পৰিৱেশৰ কাৰণে বিভিন্ন ধৰণৰতো গছ ৰোৱা হয়। আমাৰ যিটো স্থানীয় পৰিৱেশ, সেই পৰিৱেশত কেনেকুৱা ধৰণৰ গছ ৰুলে বেছি উপযোগী বুলি ভাবে আপুনি? তেনেকুৱা গছ মানে একচুৱেলি আমাৰ এই এলেকাটোতো জংঘল এলেকা আৰু ৰিজাৰ্ভৰ কাৰণে মানে এনিমেলে খাব পৰা, এনিমেলৰ সুবিধাৰ কাৰণে যিখিনি গছ হয় এইবিলাক ৰুব লাগে। যেনেকৈ আমলু বা জামেই হওক, ভমৰাই হওক, শিলিখাই হওক। আৰু ইয়াত পানীৰ প্ৰভিজনটো অলপ কম, পানীৰ ব্যৱস্থাটো কম ইয়াতে, সেইকাৰণে পানীৰ ব্যৱস্থা যদি কৰি দিয়ে একদম নেশ্যনেল পাৰ্কৰ দৰে হৈ যাব ইয়াতো এনিমেল। হয়। এনেকুৱা মানে এনিমেল বজাই হৈ থাকিব, মানে নেশ্যনেল পাৰ্কত আমি যেনেকৈ জীপ চাফাৰী কৰি এনিমেল চাওঁ, ইয়াতো জীপ চাফাৰী কৰি পেলাই চাব পাৰিব। কেইবাজনো ল'ৰাই, স্থানীয় যুৱকে কাম কৰি আছে, বেছিভাগেতো জনজাতীয় ল'ৰাই। তেওঁলোকৰ সুবিধা অসুবিধাখিনি কেনেকুৱা ধৰণৰ? একচুৱেলি মোৰ লগত যিকেইটা ল'ৰা মানে নেচাৰৰ ওপৰত কাম কৰি আছে, মোৰ লগতে যিখিনি ষ্টাফ হৈ কাম কৰি আছে, তেওঁলোকৰো বিৰাট ইণ্টাৰেষ্টেড মানে নেচাৰৰ ওপৰত আৰু হয়। মানে নেচাৰ বচাব লাগে এনেকুৱা আৰু মানে যিহেতুকে মই ওপৰত মানে ছেক্ৰেটাৰী হিচাপে, প্ৰেছিডেণ্ট হিচাপে আছোঁ, তো মই ক'লে ল'ৰাবিলাকে ক'ত কি হৈছে কি হোৱা নাই মই বিচাৰি থাকোঁ। তো লগে লগে ল'ৰাবিলাকে যাই পিক আপ কৰি লয়, বোলে আমুকত গছপুলি ৰুব লাগে, আমুকত গছৰ পুলি নিব লাগে, ঠিক তেনেকৈ ল'ৰাবিলাকে সহায় কৰি কিন্তু দিয়ে। চৰকাৰীভাৱে বিশেষ সুবিধা পোৱা নাই তেওঁলোকে? চৰকাৰীভাৱে একো বিশেষ সুবিধা পোৱা নাই। মই বল আছে কাৰণে জোৰ দুবস্তি মই এইবিলাকত কাম কৰি আছোঁ, আমাৰ ল'ৰাবিলাকক লৈ পেলাই কনজাৰ্ভেশ্যন। খালি যদি মোৰ বল নাথাকে কোনে চাব এইখিনি? আকৌ সেই আগৰ পৰিৱেশটোৱে গুচি আহিব। সেইটোৰ কাৰণে মই ক'ব বিচাৰোঁ, ইয়াতে আমাক সংৰক্ষণৰ কাৰণে এটা কেম্প দিয়ক, চৰকাৰীভাৱে কেম্প দিয়ক সেই জংঘলত। মানে আমাৰ দিহিৰা ৰিজাৰ্ভ ফৰেষ্ট আৰু বাটাবাৰী ফৰেষ্টত এটা জংঘলৰ ভিতৰত মানে এটা কেম্প দিব লাগে। তেতিয়া চৰকাৰী যোনটো মানুহ থাকে, এইবিলাক যদি চৰকাৰী মানুহ যদি কম হৈ আছে, তেতিয়াহ'লে আমাৰ ল'ৰাবিলাকে চাই থাকিব এই কেম্পত থাকি পেলাই। আপুনিতো জেপৰ ধন খৰচ কৰিয়ে সংৰক্ষণৰ কাম কৰি আছে? নিশ্চয় নিশ্চয়, মোৰ পকেটৰ পৰা হয়। মই মানে খৰচ কৰি পেলাই আজি তাৰিখলৈকে কামবিলাক কৰি আছোঁ। এতিয়া আনুমানিক এটা হিচাপ কৰিব পাৰে নেকি যে কিমান মাটিকালিত গছপুলি ৰুলে এতিয়ালৈকে? মোটামুটি এইখিনিত আমাৰ মুঠতে আৰু 500 হেক্টৰ মাটি এইখিনিত আমি মানে কভাৰ কৰি আছোঁ। এতিয়া যিবিলাক গছ দেখিছে এইবিলাক 500 হেক্টৰ মানে কভাৰ কৰি আছে এইখিনি ঠাইত। আকৌ ইফালেও ঠিক তেনেকৈ, তাৰমানে এইখিনি গছবিলাক কিয় বাচিল, এইটোত মানে কি হ'ল, আমি উইডিং কৰিব পালোঁ। গছ ৰোৱাৰ পিছত গছটো এবাৰ চাফা কৰিব লাগে, নহ'লে লতাবিলাকে আৱৰি ধৰি সেই গছটো উঠিব নিদিয়ে। তো এইখিনি কামটো মই ৰাইজক লৈ, আমাৰ ল'ৰাবিলাকক লৈ এইখিনি উইডিং কৰাৰ পিছত এইখিনি গছ দেখা পোৱা গৈছে। কিন্তু যিবিলাক জেগাত আমি গছ ৰুইছোঁ এইবিলাকত দুই এডাল গছ বাচি আছে, দুই এডাল আহি মানে জংঘলৰ ভিতৰত লতাৰ তলত বাচি আছে, কিছুমান আৰু মৰি গৈছে। কাৰণ উইডিংটো আমি কিয় বাৰ বাৰ কৰিব নোৱাৰোঁ, বহুত খৰচা পাতিৰ কথা আছে। আমাৰ নিজস্ব পইচাইদি কিমান কৰিম, হয় নাই? নিজস্ব পইচা যিমান কৰিব লাগে এতিয়াও কৰি আছোঁ, কিন্তু একদম মানে হাৰ্ডলি এইবিলাক মানে কৰাৰ বিনিময়তহে আজি এইটো দেখা পাইছে। আমাৰ হৰিণ বাঢ়িছে, জংঘলী কুকুৰ বহুত বাঢ়িছে, আৰু মাজে সময়ে আমি বাঘৰ মানে সেই লেওপাৰ্ডটো বহুত আছে, টাইগাৰো আহে, মাজে সময়ে টাইগাৰ আহি ঘূৰি যায়। আৰু তেনেকেই মানে হিমালয়ান ব্লেক বিয়াৰ এইবিলাকতো আছেই, এইবিলাক পোৱা যায়। এনেকৈ বাইচন আৰু গাহৰি, ৱাইল্ড বৰ্ড এইবিলাক পোৱা যায়। তো সেনেকৈ মানে এনিমেলবিলাক বাঢ়ি আছে। আমাৰ পৰা এইখিনি ঠাইলৈ কিমান দূৰত্ব? বৰমাৰ পৰা এইখিনি ঠাইলৈকে মোটামুটি 30-35 কিলোমিটাৰ মান হ'ব।
কিন্তু অকলতো আপুনি এইখিনি ঠাইতে ৰোৱা নাই, বেলেগ ঠাইতো ৰুইছে বেলেগ চাইটো ৰুইছোঁ। আৰু ক'ত ক'ত ৰুইছে? এইটো আমাৰ দেহিৰা আৰেফ পৰে, হয়। দেহিৰা ৰিজাৰ্ভ ফৰেষ্ট, আৰু ইফালে আমি এই বাটাবাৰী ৰিজাৰ্ভ ফৰেষ্টতো ৰুইছোঁ। এই বাটাবাৰী ৰিজাৰ্ভ ফৰেষ্ট কিমান দূৰ হ'ব আপোনাৰ ঘৰৰ ইয়াৰ পৰা? পৰা মোৰ ঘৰৰ পৰা বাটাবাৰী ৰিজাৰ্ভ ফৰেষ্ট মোটামুটি 50ৰ ওপৰত হ'ব। তাৰমানে আপুনি ঘৰৰ পৰা 50 কিলোমিটাৰ দূৰলৈ গৈ তাত গছ পুলি ৰুইছে। বস্তুটো কেনেকৈ আৰম্ভ কৰিলে? 6 লাখ গছ পুলিটো বহুত ডাঙৰ পৰিমাণ এটা, কেনেকৈ আৰম্ভ কৰিছিল? এই বস্তুটো, এই প্ৰেৰণাটো প্ৰথম মোক দিলে মানে কনজাৰ্ভেশ্যন বা নেচাৰৰ ওপৰত অলপমান মানে প্ৰেৰণাটো দিলে আমাৰ প্ৰথম বাক্সা ডিষ্ট্ৰিক্টৰ DC আনোৱাৰুদ্দিন চৌধুৰী। সি মানে কনজাৰ্ভেশ্যন কৰিব লাগে। তেতিয়াৰ সময়ত একদম ধ্বংস কৰি শেষ হৈছিল আৰু তেতিয়া সেই টাইমত আমাৰ BTC এগ্ৰিমেণ্টটো হয়। যেতিয়া মানে BTC মানে হেৰি কৰিলে, কাৰ্যকাল চলি থাকিল, তেতিয়া আমাৰ প্ৰথম DC আনোৱাৰুদ্দিন চৌধুৰী আহি পালে। আনোৱাৰুদ্দিন চৌধুৰী আহি পাই মানে সেই জংঘলৰ আশে পাশে ঘূৰি ফুৰে। সেই তেতিয়া মাজে সময়ে মোক জংঘলতো লগ পায়, ইফালে বৰমাত বহা আছিলে, বৰমাতো লগ পায়। ঠিক তেনেকৈ তাৰপিছত ক'লে আপুনি মানে নেচাৰৰ কাম কৰিব নেকি? কৰিম ছাৰ, মোৰ বিৰাট ভাল লাগে। সেইকাৰণে মই জংঘলৰ ভিতৰত মাজে সময়ে মোক দেখা পাওঁ। এইখিনি হ'ল বাটাবাৰী RF ৰিজাৰ্ভ ফৰেষ্ট, আৰু জেগাখিনি হ'ল অন্থাইবাৰী বুলি কয়। ইয়াত আমাৰ নিজৰ কেম্প এটা আছে, মানে কনজাৰ্ভেশ্যন কেম্প। ইয়াত থাকিয়ে ল'ৰাবিলাকে কনজাৰ্ভেশ্যনৰ কাম কৰি আছে। সেনেকৈ মানে দুখ কষ্টৰ মাজেদি হ'লেও নেচাৰ প্ৰেমিক হিচাপে আজি তালৈকে কামটো কৰি আছে। আৰু মই কিমান মেনেজ কৰিম মানে, বা ল'ৰাবিলাকৰ ইণ্টাৰেষ্ট আছে, ল'ৰাবিলাকো আহি পেলাই নিজে নিজে মেনেজ কৰে। কিন্তু সদায় এনেকৈ মেনেজ কৰাটো অসম্ভৱ হয়। খোৱা থকা, আমাৰতো কনজাৰ্ভেশ্যন ক'লে আমাৰ ঘৰ আছে, মানে ৰান্ধি খাব পৰা ঘৰ, থাকিব পৰা ঘৰ আছে। এনেই চালি ঘৰ, সাধাৰণ ঘৰ আৰু জংঘলতে। তো তাতে মানুহ থাকিব লাগে কনজাৰ্ভেশ্যন যদি কৰিব লগা হয়। তেতিয়া যদি মানুহ থাকে তেতিয়া সেই এলেকাটো মানে কনজাৰ্ভেশ্যন কৰা যায়। যদি মই এতিয়া বৰমাত থাকি যদি মুখেদি যদি কনজাৰ্ভেশ্যন বা দিনত যদি একবাৰ যাওঁ, সেইটো মই কনজাৰ্ভেশ্যন কৰা বুলি কোৱা নাযায়। কিন্তু জাগাত থাকি পেলাই যিবিলাকে ল'ৰাবিলাকে কাম কৰি আছে, তো সিহঁতৰ এতিয়া খাদ্যৰ কাৰণে অলপ অসুবিধা হৈ আছে। অসুবিধাটো এনেকুৱা, টাইমমতে মানে কাৰোবাৰ হাতত পইচা থাকে, কাৰোবাৰ হাতত পইচা নাথাকে। এইমতে কেতিয়াবা টাইম টেবুলবিলাক ভালমতে মেনেজ কৰিব নোৱাৰি। তো এই প্ৰব্লেম এটা। আৰু লগতে মানে অসুবিধাই অন্ততঃ ৰেচনৰখিনি যদি দিয়া যায়, ল'ৰাবিলাক একগোট হৈ থাকিব, একগোট হৈ থাকি পেলাই কনজাৰ্ভেশ্যনৰ কাম কৰি যাব। এতিয়াতো মোৰ লগত মোটামুটি নহয়, একদম মানে 300জন ল'ৰা মোৰ লগত বৰ্তমানো ছাৰ্ভাইভ কৰি আছে। হয়। তো এই ল'ৰাবিলাকে নিজস্বভাৱে নেচাৰৰ ইণ্টাৰেষ্ট থকাৰ কাৰণে মোৰ লগত লাগি আছে। এতিয়া আপুনি হাগ্ৰামা মহিলাই ডাঙৰীয়াক কিবা ক'ব খোজে নেকি? তেওঁৰ পৰা কিবা সহায় বিচাৰে নেকি প্ৰত্যক্ষভাৱে? মই তাকে অনুৰোধ কৰিব বিচাৰোঁ হাগ্ৰামা ছাৰক। তো আমাক অন্ততঃ আমি কনজাৰ্ভেশ্যনটো কৰাত যিহেতুকে ভলেণ্টিয়াৰবিলাকে মানে খাৱা হয়, কিছুমান খৰচা হয়, ঠিক তেনেকৈ ৰেচনখিনি অন্ততঃ দিলে মই ৰেচনখিনি বিচাৰোঁ হাগ্ৰামা ছাৰৰ পৰা।